চোৰৰ বুদ্ধি যে চুটি আৰু যিমানেই কৌশল অৱলম্বন নকৰক কিয় কোনো কাৰণতে যে আৰক্ষীৰ পৰা হাত সাৰিব নোৱাৰে তেনে এক ঘটনা পোহৰলৈ আহিছে বিশ্বনাথত। দৰাচলতে যোৱা 14 নৱেম্বৰত এগৰাকী নৱম শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰীক প্ৰেমৰ জালত পেলাই নগাঁও জিলাৰ যমুনামুখ কঠীয়াতলী থানাৰ অন্তৰ্গত চাহিদপুৰৰ সৰুপথাৰ গাঁৱৰ সুলেমান খান নামৰ এজন যুৱকে পলুৱাই নিয়ে। পত্নী আৰু সন্তান থকা সুলেমান খান নামৰ লম্পটজনে ছাত্ৰীগৰাকীক পলুৱাই নিয়া সন্দৰ্ভত ছাত্ৰীগৰাকীৰ অভিভাৱকে যোৱা 14 নৱেম্বৰতেই গুৱাহাটীৰ দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে। দিছপুৰ আৰক্ষী থানাই এই সমস্ত ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত 1317/24/US 87 নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল। দিছপুৰ আৰক্ষীয়ে লম্পট সুলেমান খানৰ মোবাইল ফোন ট্ৰেক কৰোঁতে লম্পটটোৰ মোবাইল ফোনটোৰ অৱস্থিতি বিশ্বনাথত বুলি পোৱা যায়। এই তথ্যৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে এই সমস্ত ঘটনা সন্দৰ্ভত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত জানিবলৈ দিয়ে আৰু লম্পট যুৱকজনক মোবাইল ট্ৰেক কৰি আটক কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন গায়নৰ নেতৃত্বত লম্পট সুলেমান খানক আটক কৰিবলৈ বিশ্বনাথত অভিযান আৰম্ভ হয়। বিশ্বনাথ আৰক্ষীয়ে এই সন্দৰ্ভত লম্পটজনৰ মোবাইল ফোন নম্বৰ ট্ৰেক কৰি যিজন যুৱকক আটক কৰে যদিও তেওঁ সুলেমান নহয়। ইতিমধ্যে ধৃত যুৱকজনৰ স্বীকাৰোক্তি মতে পোহৰলৈ অহা লম্পট সুলেমান খানে বিশ্বনাথ আৰক্ষীক চকুত ধূলি দিয়া আন এক কৌশল। লম্পট সুলেমান খানৰ মোবাইল ফোনটো ব্যৱহাৰ কৰি থকা লোকজন আছিল বিশ্বনাথৰ এজন মিস্ত্ৰী। দৰাচলতে লম্পট সুলেমান খানক আৰক্ষীয়ে যাতে ধৰিব নোৱাৰে তাৰ বাবে এজন মিস্ত্ৰীক লম্পট সুলেমান খানে 13,000 টকাত নিজৰ মোবাইল ফোন বিক্ৰী কৰিছিল। বিশ্বনাথৰ মিস্ত্ৰীজনক মোবাইল ফোনটো বিক্ৰীৰ পিছতে চিম কাৰ্ডখন পেলাই দিছিল। কিন্তু চোৰ যিমানেই চতুৰ নহওক কিয় আৰক্ষীক চকুত ধূলি দিয়াটো সম্ভৱ নহয়। বিশ্বনাথ আৰক্ষীয়ে লম্পট সুলেমান খানে নিজৰ মোবাইলত আনক বিক্ৰী কৰিলেও পুনৰ বিশ্বনাথৰ এটা প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰিছিল অন্য এক নতুন মোবাইল নম্বৰ, যাৰ ফলত বিশ্বনাথ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন গায়নে পুনৰ আৰম্ভ কৰে অভিযান। লম্পট সুলেমান খানৰ নতুন মোবাইল ফোনৰ নম্বৰ ট্ৰেক কৰি থাকোঁতেই লম্পটটোৱে ছাত্ৰীগৰাকীক লৈ কেৰালাত উপস্থিত হয়। কিন্তু বিশ্বনাথ আৰক্ষীয়ে পুনৰ দিছপুৰ আৰক্ষীৰ লগত যোগাযোগ কৰি ইতিমধ্যে কেৰালা আৰক্ষীৰ দ্বাৰা কেৰালাতে আটক কৰিলে লম্পট সুলেমান খানক আৰু একেটা কোঠাৰ পৰা উদ্ধাৰ কৰিলে ছাত্ৰীগৰাকীক। ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে লম্পট সুলেমান খানক আৰু ছাত্ৰীগৰাকীক আনিবলৈ কেৰালালৈ যাত্ৰা আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। দিছপুৰ আৰক্ষী আৰু বিশ্বনাথ আৰক্ষীয়ে যুটীয়াভাৱে এই অভিযানক সফলভাৱে নেতৃত্ব দিয়াৰ বাবে এগৰাকী কণমানি ছাত্ৰীৰ জীৱন ৰক্ষা পৰে। দিছপুৰ আৰক্ষীৰ লগতে বিশ্বনাথ আৰক্ষীকো ছাত্ৰীগৰাকীৰ পিতৃ তথা অভিভাৱকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই লগতে লম্পট সুলেমান খানক কঠোৰ শাস্তি দিয়াৰ আহ্বান জনায়।